ৰাতিপুৱা আজি মই ফ্ৰিজৰ পৰা মাছৰ মাথাকেইটা ওলাই ল'লোঁ আৰু ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত সেই ফ্ৰাই কৰা কেৰাহীটোতে মই কাটি থোৱা লাই শাক, আলু আৰু বেঙেনাখিনি ঢালি দিলোঁ। কেৰাহীটো সৰু হ'ল অকণমান, তো তাৰ কাৰণে গোটেইখিনি নাহিল। পিছত অকণমান সিজাৰ পিছত মই ভালদৰে আকৌ বাকীখিনি ঢালি দিলোঁ। তাৰপিছত মই ইয়াতে অকণমান দিলোঁ নিমখ, হালধি আৰু খুন্দি থোৱা আদা নহৰু আৰু কাটি থোৱা জলকীয়া। মই একচুৱেলি খাৰ বনাবলৈ গৈ আছোঁ। খাৰত বহুতে হালধি নিদিয়ে, কিন্তু মই অকণমান দিওঁ কালাৰৰ কাৰণে। তাৰপিছত মই তৰকাৰীখিনি ঢাকি মই বনাই থোৱা ব্লেক কফিটো খাবলৈ ওলালোঁ। আৰু যেনেকৈ সিজিল মই তাতে মাছৰ মাথাকেইটা ঢালি দিলোঁ আৰু অকণমান সিজিব দিলোঁ। আৰু লগে লগে মই ৰাতিপুৱাৰ কাৰণে ব্ৰেকফাষ্টটো বনাই আছোঁ আৰু কফিও খাই আছোঁ, ভিডিঅ'ও বনাই আছোঁ। বহুতে মোক ভাবে ভিডিঅ'বোৰ চাই কাম নকৰে, কিন্তু মই ঘৰৰ সকলোবোৰ কাম কৰোঁ। আৰু এতিয়া মই ইয়াতে ঢালিলোঁ অকণমান কলা খাৰ। মোৰ লগৰ ছোৱালী এজনীয়ে মোক অসমৰ পৰা আনি দিছিলে, আৰু এয়া মোৰ খাৰ হৈ গ'ল আৰু লগতে ব্ৰেকফাষ্টো হৈ গ'ল। খাৰটো দেখিবলৈ বহুতেই ধুনীয়া হৈছে। আজিলৈ ইমানে, বাই বাই।